লাগিব ভাই ছাত্ৰী উলায়ান ভাই ছাত্ৰী উলায়ান আমাৰ প্ৰকাশ ভাই মোক ওলাই দিয়ক চলিছে আমাৰ সংগ্ৰাম চলিছে সকল জাগিছে ছাত্ৰ সন্থা জাগিছে প্ৰায় আজি 17 দিন উকলি গ'ল যোৱা ডিচেম্বৰ 18 তাৰিখে 2024 18 তাৰিখে আজি 17 দিন উকলি গ'ল আমাৰ প্ৰকাশ বাহাদুৰ ছেত্ৰী ভাই ছেত্ৰী ওৰফে কৃষ্ণ ছেত্ৰী তেখেতৰ কেঁচা মিলত কাম কৰি থকা অৱস্থাত প্ৰায় 9:30 মান বজাত ৰাতিপুৱাই কোনোবা অস্ত্ৰধাৰী দল এটা জানিব পৰা মতে এটা আমি গম পাইছোঁ আমাৰ আলফা স্বাধীনে কিডনেপ কৰি নিছে এতিয়া আমি আজি চক প্ৰায় 17 দিন আমি বাট চালোঁ আমি ৱেইট কৰিলোঁ তো আমি গতিকে আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিৰাপ জামুনা আঞ্চলিক সমিতি আৰু তিৰাপ জামুনা অঞ্চলৰ আমি প্ৰায় 12টা দল সংগঠন আজি ওলাই আহিছোঁ আজি বাধ্য হ'লোঁ ওলাই আহিছোঁ আজি আমি প্ৰথমে কাৰ্যসূচী লৈছোঁ ভাই ছেত্ৰীৰ ঘৰত ভাই ছেত্ৰীৰ ঘৰৰ পৰা আমি আজি কাৰ্যসূচী লৈছোঁ আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ তেখেতৰ ঘৰ ঘেৰাও কৰিছোঁ আৰু ইয়াৰ পৰা আমি ভাই ছেত্ৰীক হকাই দিছোঁ আৰু লগতে অসম পুলিচ অসম চৰকাৰ অসম গৃহ বিভাগ ব্যৰ্থ এই কথা আমি গম পাইছোঁ আজি 17 দিনলৈকে আমাৰ ভাই অহা নাই সেইকাৰণে অসম চৰকাৰক আৰু ভাই ছেত্ৰীক আমি হকাই দিব বিচাৰিছোঁ যদি অতি সোনকালে আমাৰ ভাইটিৰ প্ৰকাশ ছেত্ৰী ঘূৰাই উভতাই পঠাই নিদিয়ে কিন্তু অহা দিনত আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আমি ৰাস্তাত ওলাই আহিবলৈ বাধ্য হ'ম তাৰপিছত কিন্তু আমাক ৰখাব নোৱাৰিব আমি এই আন্দোলন আমি কাৰ্যসূচী আজিৰ পৰা লৈছোঁ আৰু এইটো আমাৰ কাৰ্যসূচী আন্দোলন চলি থাকিব ইতিমধ্যে আমাৰ জিলা সমিতি আৰু লগত আমি আঞ্চলিক সমিতি আছিলোঁ তেতিয়া আমাৰ ভাই ছেত্ৰীয়ে আমাক আশ্বাসন দিলে যে তেখেতে ক'লে আমি অতি সোনকালে আমাৰ ভাইক আনি দিম আমি আপোনাক 2 দিন আমাক সময় দিয়ক তো সেইকাৰণে আমি সময় দিছিলোঁ তাৰ মাজত আপোনালোকে গম পায় নতুন বছৰ আহিলে সেইকাৰণে নতুন বছৰৰ কাৰণে চব ব্যস্ত হ'ল আমাৰ দল সংগঠন চব নেতৃত্ববৰ্গ ব্যস্ত হোৱাৰ কাৰণে আমি ওলাই আহিবলৈ সেইকাৰণে আজিৰ পৰা আমি আকৌ কাৰ্যসূচী ষ্টাৰ্ট কৰিছোঁ এতিয়া আমি আমাৰ ভাই যেতিয়ালৈকে ওলাই নাহে তেতিয়ালৈকে আমি ৰখাত নাই ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ পৰৱৰ্তী পৰ্যায়ত আমি 2 দিন সময় লৈছোঁ তেখেতৰ পৰা এতিয়া আমি বুজিম 2 দিন সময় লৈছোঁ এটা সঠিক আপোনাক সময় এটা বান্ধি দিব পৰা নাই মই কিন্তু অতি সোনকালে আমি এতিয়া ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈ যাম নহয় এইটো আমি উনুকাই দিয়া নাই আপোনালোকৰ কথা জানিব বিচাৰিছোঁ ঠিক আছে ধন্যবাদ হয় প্ৰথম 5 দিন পাছত ফোন আহিলে তেওঁলোকে ক'লে যে আমাৰ ওচৰত আছে ভালে আছে বুলি তাৰপিছত তেওঁলোকৰ কোনো সম্পৰ্ক নাই মই এটাই অনুৰোধ জনাওঁ অসম চৰকাৰ বা আমাৰ লোকেল MLA ছাৰকো অনুৰোধ জনাইছোঁ মোৰ যিটো অৱস্থা হয় আগৰ দিনবোৰত এনেকুৱা কিডনেপিং হৈছে কিন্তু মোৰ পক্ষত যে তেওঁলোকে কি ডিচিশ্যন লৈছে কিন্তু মই এই সময়ত একেবাৰে মোৰ অৱস্থা আপোনালোকে চাওক মই এতিয়াও মই মেডিকেলৰ পৰা আহিছোঁ মই 3 দিন মেডিকেল থাকি আহিছোঁ মোৰ অৱস্থা একেবাৰে শোচনীয় যোনে লৈ গৈছে তেওঁলোকক অলপ পৰ্যবেক্ষণ কৰি চাওক মোৰ অৱস্থা কি মোৰ আজি ঘৰ নাই মই ক'ৰবাত থাকি আছোঁ সেইটো অনুৰোধ জনাইছোঁ মই আৰু দল সংগঠনকো মোক অলপ সহায় কৰিবলৈ আহ্বান জনাইছোঁ তেওঁলোকক যিহেতু মোৰ ক্ষেত্ৰত কি কাৰণে তেওঁলোকে লৈ গৈছে এইটো মই নাজানো কিন্তু সকলো ৰাইজক দল সংগঠনক চৰকাৰক মই এটা অনুৰোধ জনাইছোঁ মোৰ এই অৱস্থাটো চাই দিয়ে যেন কোনে আপোনাক লৈ গৈছে বুলি ফোন কৰিছে হয় তেওঁলোকে আলফা স্বাধীন বুলিয়ে কৈছে প্ৰথম তেওঁলোকে ক'লে আমাৰ ফোন আহিব ফোনটো আপুনি ৰেছপন্স ল'ব তো তেওঁলোকক কাটৰ অনুৰোধ জনাইছোঁ আপোনালোকে এবাৰ মোৰ গ্ৰাউণ্ড ৰিপৰ্টটো আপোনালোকে লৈ লওক চাই লওক তেওঁ অনুৰোধ জনাইছোঁ মই কিবা পইচাৰ কথা কিবা কৈছে এতিয়ালৈকে তেওঁলোকে পইচাৰ কথা মোক কোৱা নাই কিন্তু হয় ইয়াতে আগত বহুতে কিডনেপ হৈছে লাষ্টত এই টকা পইচা হেৰি আহে কথাটো কিন্তু মোৰ লগত এতিয়ালৈকে তেনেকুৱা কোনো ধৰণৰ টকা পইচাৰ কথা তেওঁলোকে হেৰি কৰা নাই যদি টকা পইচাৰ কথা আহে তেতিয়া আপুনি কি কৰিব নাই টকা পইচাৰ ক্ষেত্ৰততো মই একেবাৰে সামৰ্থ্য নহয়
আপোনালোকে মিডিয়া পাৰ্চন আপোনালোকক অনুৰোধ জনাইছোঁ মোৰ যি হেৰি আছে বেকগ্ৰাউণ্ড আছে যি আছে এইখিনি আপোনালোকে দেখাই দিয়ক তেওঁলোকক হেৰি কৰি দিয়ক এইটো অনুৰোধ জনাইছোঁ নহয় তেনেকুৱা কথা তেওঁলোকে কোৱা নাই তেওঁলোকে কৈছে আমাৰ উদ্যম কৰ্তৃপক্ষ দি আপোনাক যোগাযোগ কৰা হ'ব সেইখিনি যোগাযোগ সময়ত আপুনি ৰেছপন্স দি আপুনি কথা পাতিব বুলি তেওঁলোকে মোক জনাইছিলে হয় বহুত দুখ লগা কথা তেওঁ সৰু কেঁচুৱা এটা আছে আৰু মোক নেচাই কিনে মোৰ যিখিনি পেটৰ কথা এই প্ৰকাশ মোৰ ভতিজা তাক সুধিলে মানে গোটেইখিনি কথা তেওঁলোকে গম পাব আৰু মোক পাইছে তেওঁক তাত পাইছে তেওঁক ভালকৈ সুধিলে মানে গোটেইখিনি কথা মোৰ কথা কি ধৰণৰ চলি আছোঁ কি নাই দুদিন আগত ক'ৰ পৰা পইচা এই হেৰিত মৰ্টগেজত আনিছিলে এইখিনি কথা তেওঁ কৈ দিব হয় এইখিনি টকা পইচাৰ ক্ষেত্ৰত এতিয়ালৈকে মোক তেনেকুৱা দাবী কোনো অহা নাই কিন্তু তেওঁলোকে কৈছে উদ্যম কৰ্তৃপক্ষ দি ফোন আহিব এইখিনি ফোন আপুনি ৰেছপন্স কৰিব হয় ইয়াত জানে আপোনালোকে ইয়াত 5-6টা ইয়াত কিডনেপ হৈ গৈছে পাছত টকা পইচাৰ কথা আহে কিন্তু মোক এতিয়ালৈকে তেওঁলোকে এই ধৰণৰ কিবা জনোৱা নাই কোৱা নাই হয়তো মই মেডিকেলত আছোঁ তেওঁলোকে যোগাযোগ কৰিছে মই নাজানো কিন্তু মই মেডিকেলত আছিলোঁ মই হাৰ্টৰ পেচেণ্ট হয় তেওঁলোকে ধুনীয়াকৈ কৈছিলে ল'ৰাটো আমাৰ ওচৰত আছে আপুনি আমাৰ কৰ্তৃপক্ষ দি ফোন আহিব আপুনি ভালকৈ ৰেছপন্স কৰি কথা পাতি ল'ব বুলি তেওঁলোকে ভালকৈ জনাইছিলে ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285